নমস্কাৰ মই ব্ৰাহ্মী শাকৰ বিষয়ে ক'ব বিচাৰিছোঁ। ব্ৰাহ্মী শাক অসমৰ লগতে গোটেই ভাৰতবৰ্ষতে পোৱা যায় আৰু এই অতি এবিধ উত্তম শাক যিসকলৰ ঘৰত পঢ়া শুনা কৰা ল'ৰা ছোৱালীৰ লগতে যিসকলে খুব মানসিক বেছি পৰিশ্ৰম কৰে তেখেতসকলৰ কাৰণে এই ব্ৰাহ্মী শাক অত্যন্ত উপকাৰী। এতিয়া ব্ৰাহ্মী শাকৰ বোটানিকেল নাম হ'ল বাকোপা মনিয়েৰি আৰু ই ফেমিলি হ'ল প্লান্টাগিনাছ। আৰু ইয়াক যেতিয়া ব্যৱহাৰ কৰা যায় আচলতে যিসকল 6 বছৰৰ তলৰ ল'ৰা ছোৱালী সেইসকলক আচলতে বেছিকৈ ব্ৰাহ্মী শাক পৰাপক্ষত খাব দিব নালাগে, কাৰণ ব্ৰাহ্মী শাক ই ব্ৰেইনৰ যিবিলাক কোষ আছে কোষবিলাকক আচলতে খুব বেছি উত্তেজিত কৰে আৰু তেওঁলোকৰ কাৰ্যক্ষমতাটো বঢ়াই দিয়ে, কাৰণ সৰু সৰু শিশুৰ ব্ৰেইনবিলাক খুব যথেষ্ট এক্টিভ হৈ থাকে। এতিয়ানো আচলতে ব্ৰাহ্মী শাক কোনে খাব? যিসকলৰ আচলতে মানসিক উৎকণ্ঠা থাকে, মানে মানসিক উৎকণ্ঠা মানে হ'ল মেণ্টেল এংজাইটি, যিসকলে খুব বেছি মেণ্টেল এংজাইটিত ভুগি থাকে, যিসকলৰ টোপনি কম হয়, বিভিন্ন ধৰণৰ চিন্তা ভাৱনাই মূৰটোত জুমুৰি ধৰি থাকে, সেইসকলৰ আচলতে ব্ৰাহ্মী শাক অতি উত্তম। আৰু যিসকলৰ আচলতে স্মৃতি শক্তি কমি যায় সেইসকলে ব্ৰাহ্মী শাক খাব লাগে। আৰু 6 বছৰৰ ওপৰ যিসকল ল'ৰা ছোৱালী যিসকলে পঢ়া শুনা কৰি আছে সেইসকলক কিন্তু ব্ৰাহ্মী শাক খোৱালে মই আপোনালোকক দি কৈছোঁ যে আপোনালোকে যথেষ্ট উপকাৰ পাব। আৰু যিসকলৰ পঢ়া শুনা কৰিলে মনত নাথাকে তেওঁলোকক আপোনালোকে ব্ৰাহ্মী শাক সপ্তাহত 2-3বাৰকৈ ব্ৰাহ্মী শাক ঘৰত খাব দিয়ক। ব্ৰাহ্মী শাক খালে দেখিব যে তাৰ যিটো মনোযোগটো বাঢ়িছে আৰু তাৰ পঢ়া শুনা লাহে লাহে কথাবিলাক মনত থাকিব ধৰিছে। আৰু যিবিলাকৰ আচলতে কথা পাহৰি যায়, যিসকল বয়সস্থ মানুহে কথা পাহৰি যায়, এলজাইমাৰ বুলি কয়, যিটো এলজাইমাৰ বুলি এটা ৰোগ আছে, এই ৰোগটো, আৰু সেইসকলক আচলতে ব্ৰাহ্মী শাক দিলে আমাৰ যিবিলাক কোষবিলাক মগজুৰ যিবিলাক কোষ সেই কোষবিলাকক সবল কৰে আৰু পাহৰি যোৱা যিটো ৰোগ এলজাইমাৰ ৰোগটো হ্ৰাস হোৱাত ব্ৰাহ্মী শাকে যথেষ্ট সহায় কৰে। আৰু যিসকল মানুহৰ আচলতে মৃগী বেমাৰ আছে, মৃগী বেমাৰ থাকিলে আচলতে ব্ৰাহ্মী শাক খাব লাগে, কাৰণ ব্ৰাহ্মী শাকে আচলতে মানুহৰ যিটো খেচুনি হয়, যিটো চিজাৰ মানে আপোনাৰ মানুহ যেনেকৈ কপে, এই কপনিটো আচলতে ব্ৰাহ্মী শাকে কমায়। আৰু পাৰ্কিনছনিজম, যিসকল মানুহে পাৰ্কিনছনিজম বুলি এবিধ ৰোগ আছে, আপোনালোকে চাগে কিছুমানে দেখিছে যে যিসকলৰ কিবা এটা বস্তু ধৰিলে হাতবিলাক এনেকৈ কঁপি থাকে, বা চাহ কাপ যদি মানুহটোৰ মুখলৈ লৈ যায় ডিঙিটো মুখখন আপোনালোকে দেখিব যে এনেকৈ কঁপি থাকে, সেইটো পাৰ্কিনছনিজম বুলি কয়। পাৰ্কিনছনিজমত আচলতে নাৰ্ভাছ ডিজিজ, আৰু এই নাৰ্ভাছ ডিজিজ প্ৰাৰম্ভিক যিটো অৱস্থা প্ৰাইমেৰী ষ্টেজত যদি ব্ৰাহ্মী শাক খায় ই পাৰ্কিনছনিজম কমি অহাত সহায় কৰে। আৰু যিসকল কেঞ্চাৰ ৰোগী আছে, কেঞ্চাৰ ৰোগীৰ ব্ৰাহ্মী শাক মই আগতেও কৈছোঁ যে আমাৰ উদ্ভিদ আমি ঘৰতে পোৱা বহু উদ্ভিদ আছে যিবিলাক নেকি আচলতে আমি আজিকালি খাবলৈ এৰিছোঁ, কিন্তু সেই শাকবিলাকে আচলতে কেঞ্চাৰ চেল ডেভেলপমেণ্ট হোৱাত যথেষ্ট বাধা দিয়ে। আগত আমি যদি অতীতলৈ উভতি যাওঁ, অসমৰ আগৰ অতীত ইতিহাস যদি চাওঁ, তেতিয়া দেখিব যে অসমত আচলতে কেঞ্চাৰ ৰোগৰ প্ৰাদুৰ্ভাৱ নাছিলে। কিন্তু নথকাৰ মেইন কাৰণটো হ'ল আমাৰ যিটো আচলতে ট্ৰেডিশ্যনেল, আমাৰ যিটো আচলতে পাৰম্পৰিক আমাৰ যিটো খাদ্য অভ্যাস, সেই খাদ্য অভ্যাসৰ কাৰণে আচলতে কেঞ্চাৰ চেলবিলাক মানুহৰ শৰীৰত ডেভেলপ হোৱা নাছিল। এতিয়া আমি আচলতে ফাষ্ট ফুডৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ খাদ্য খাবলৈ আৰম্ভ কৰিলোঁ, যাৰ কাৰণে নেকি আচলতে কেঞ্চাৰৰ প্ৰকোপটো বাঢ়ি আহিছে। আৰু ডায়েবেটিছৰ ক্ষেত্ৰতো আচলতে ব্ৰাহ্মী শাক ক'বই নালাগে। ব্ৰাহ্মী শাক যথেষ্ট উপকাৰী, কাৰণ মই অলপ আগতে কৈছোঁ ই নাৰ্ভাছ ছিষ্টেমৰ ওপৰত যথেষ্ট কাম কৰে। আৰু ডায়েবেটিছ থকা মানুহৰ আচলতে নাৰ্ভাছ ছিষ্টেমটো যথেষ্ট উইক হৈ যায়। আৰু ডায়েবেটিছ থকা মানুহৰ আচলতে ছেক্সুৱেল ডেবিলিটিও বহুত আহে। তো সেইবিলাক ক্ষেত্ৰত আচলতে ব্ৰাহ্মী শাক খালে আচলতে ব্ৰাহ্মী শাকে যথেষ্ট উপকাৰ কৰে। আৰু এতিয়া কথা হ'ল যে ব্ৰাহ্মী শাকটো আমি খাম, কিন্তু কোনবিলাক মানুহে আচলতে পৰাপক্ষত ব্ৰাহ্মী শাক নোখোৱাকৈ থাকিব লাগে? আচলতে ব্ৰাহ্মী শাকটো খাব নালাগে, কাৰণ ই অলপ বডিটো ষ্টিমুলেট কৰে, নাৰ্ভাছ ছিষ্টেমটোক ষ্টিমুলেট কৰে, আৰু সেইকাৰণে আৰু ই অলপ গৰম বস্তুটো। তো প্ৰেগনেণ্ট যিসকল মহিলা থাকে, প্ৰেগনেণ্ট মহিলাসকলে ব্ৰাহ্মী শাক খাব নালাগে। যিসকলৰ থাইৰইড গ্ৰন্থিৰ প্ৰব্লেম আছে, থাইৰইডিজম আছে, হাইপ'থাইৰইডিজম হওক বা হাইপ'থাইৰইডিজমে হওক, তো তেখেতসকলে আচলতে ব্ৰাহ্মী শাক খাব নালাগে। আৰু যিবিলাকৰ আচলতে কমপ্লিকেটেড হাৰ্ট ডিজিজ আছে,
কমপ্লিকেটেড হাৰ্ট ডিজিজ থকা মানুহে আচলতে ব্ৰাহ্মী শাকটো খাব নালাগে আৰু যিসকলৰ ষ্টমাক ডিছঅৰ্ডাৰ আছে খুব ক্ৰনিক ষ্টমাক ডিছঅৰ্ডাৰ আছে তেখেতসকলে ব্ৰাহ্মী শাক খাব নালাগে কিন্তু সৰু সুৰা যদি সমস্যা আছে তো তেনেকুৱাত আচলতে ব্ৰাহ্মী শাকে কোনো ধৰণৰ ক্ষতি নকৰে মোৰ বিশ্বাস আছে আপোনালোকে মোৰ আগৰ ভিডিঅ'বিলাক যথেষ্ট চাইছে আৰু আগৰ ভিডিঅ'বিলাক আপোনালোকে যথেষ্ট সঁহাৰি জনাইছে মোৰ বিশ্বাস আছে এই ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে আপোনালোকে নিশ্চয় শ্বেয়াৰ কৰিব আৰু কমেণ্ট দিব আপোনালোকৰ মতামতবিলাক পালে মোৰ ভাল লাগে তেতিয়াহে মই গম পাম যে আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পাইছে বা আপোনালোকৰ কিমান উপকাৰত আহিছে আৰু আপোনালোকে এইটো বেলেগলৈও শ্বেয়াৰ কৰিব শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আপোনালোকে শ্বেয়াৰ কৰিলে মই উৎসাহ পাওঁ ধন্যবাদ আপোনালোক সকলো কুশলে থাকক আৰু আপোনালোকৰ কুশল কামনা কৰি মই আচলতে ভিডিঅ'বিলাক বনাওঁ